হেল্ল' এক্সপিৰিয়েন্স সকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি আমি আলোচনা কৰিম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নত প্ৰতিষ্ঠান IASST গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট ওলাইছে নতুনকৈ এটা পোষ্টৰ বাবে। ইয়াৰ ৰিক্ৰুইটমেণ্টৰ পোষ্টটো হৈছে বেংক জব আৰু ডেজিগনেশ্যন হৈছে প্ৰজেক্ট ৰিচাৰ্চ চাইণ্টিষ্ট নন মেডিকেল। ইয়াৰ এই পোষ্টৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে ফাৰ্ষ্ট ক্লাছ MSc MTech with a minimum 60% marks or equivalent CGPA in aggregate in biotechnology, biochemistry, molecular biology, life science, zoology. Experience বিচৰা হৈছে ইয়াত 2 years of research experience for MSc. Candidates as evidenced by publications in peer-reviewed journals. এই পোষ্টটো যিসকলে কোৱালিফাইড হ'ব তেখেতলোকৰ স্যালাৰি হ'ব 56,000 per month plus HRA 9% without any other allowances. যথেষ্ট এটা ভাল পোষ্ট হয়, ৰেংক আছে, সন্মান আছে। ইয়াৰ বাবে এজ লিমিট বিচৰা হৈছে 35 বছৰ আৰু এজ ৰিলেক্সেশ্যনো দিয়া হৈছে গভৰ্ণমেণ্টৰ ৰুল মতে। ষ্টাৰ্টিং এপ্লিকেশ্যন ডেট হৈছে 28 ফেব্ৰুৱাৰী 2025 আৰু লাষ্ট ডেট হৈছে 23 মাৰ্চ 2025। এপ্লিকেশ্যনত কোনো ধৰণৰ ফিজ নাই। আপোনালোকে এই পোষ্টৰ বাবে এপ্লাই কৰিবলৈ হ'লে https.iasst.gov.in চাৰ্চ কৰি ক্লিক কৰি তাত ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব। তাত গৈ আপোনালোকে নিজৰ ফটো, ছিগনেচাৰ, পাছ চাৰ্টিফিকেট, ৰিকুৱাৰ্ড ডকুমেণ্টছ, পান কাৰ্ড, আধাৰ কাৰ্ড আৰু এড্ৰেছ আৰু ফেমিলি ৰেচিডেঞ্চিয়েল গোটেইখিনি তথ্য ফিল কৰি ছাবমিট কৰি পেলাই জমা দিব লাগিব। তাৰপিছত এটা প্ৰিণ্ট আউট ওলাব, তাতে আপোনালোকৰ ৰেফাৰেঞ্চ ID, ট্ৰেনজেকশ্যন আইডিবোৰ দিব। সেইবিলাক ইন ফাৰ্ডাৰ আপুনি এডমিট ডাউনলোড কৰোঁতে সহায় হ'ব। এইখিনি আছিল চমুকৈ IASSTৰ গুৱাহাটী ৰিক্ৰুইটমেণ্টৰ নটিফিকেশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।